Hi, I'm Pragya Paramita. Apunalke sai ase #1 entertainment YouTube channel Asvis Mixture. So don't forget to like, share, comment, subscribe and definitely press the bell icon. Pragya pata important etia segment apna hei apnar etia ami premor kotha hotim prem Bapre. Boy lagi goise. Okay. So etia apnaloge jona apnaloge prothomote hudibo bisarim apuni hoyto bohote jane bohote na jane so etia lage apni biya hoise na hoane Tomar ki lage baro? Mor etia dekhi na lage নালাগে সোয়ালি জেনে পুরা একদম এরকম সোয়ালি জেনে লাগে ন থ্যাংক ইউ মানে যেন লাগে না এটা আপনি কব আপনার ফলে পুরা আমি রিঅ্যাকশন দাও I'll take that as a compliment. Kintu successfully married a year. Yes. Ebosor hol biya howa. Anniversary ki golne ahi ase. Anniversary eta to hoy gol eta second anniversary hobo aru. Okay. Eta congratulations jonaisu advance. Thank you. So etia ami খুদিব বিচাৰিম বিয়াৰ বিষয়ে যাম বাৰু তাৰ আগতে তাৰ আগতে আপোনাৰ লাইফত প্ৰথম প্ৰেম কেতিয়া হৈছিল বিয়াৰ কথা খুদি ডাইৰেক্ট বিয়াটো পিছত থৈ দিছো আচ্ছা বিয়া দি হেক কৰিম ভিডিওটো ওকে বিদায় মানে প্ৰথম প্ৰেম বুলি নহয় কিন্তু মানে এটা ক্ৰাশ হয় ভাল লাগে যে দেখি পেলাই ভাল লাগে তেনেকুৱা কটনত যেতিয়া মই পঢ়ি আছিল তেতিয়া সেইন্ট মেৰিজৰ পৰা ওলাইছো তো একদম মানে এনেকে বন্ধ মানে ওকে কটন মানে একদম খোলা তেতিয়া এই সিনিয়ৰ এজন আৰু এতিয়া মনটো ডাইৰেক্ট তেতিয়া মানে দূৰৰ পৰা দেখি মানে খুব ভাল লাগিছিল আৰু তাৰপিছত তেনেকুৱা হৈ গ'ল তাৰপিছত ভাল লাগে আৰু সবে জুকাই সেই জুকি চলি থাকিলে যে ভাল লাগে যে এনে আৰু কিন্তু তেখেতে গম নাপায় ল'ৰাজনে তাৰপিছত আকৌ ফাৰ্ষ্ট ইয়াৰ তেনেকুৱা ছেকেণ্ড ইয়াৰত আকৌ উল্টা ল'ৰাজনৰ মোক মানে ভাল লাগি গ'ল তেখেতে উল্টা মানে প্ৰপ'জ কৰিলে তেতিয়া মোৰ বেয়া লাগি গ'ল আকৌ তেতিয়া মই মানে দূৰত আপুনি পুৰা আহি দেখাইছে অলপ মানে দূৰতে ঠিক আছে আৰু সেইটো তাতছে নাই আৰু নাই ওকে আপোনাৰ হিচাপত প্ৰেমৰ সংজ্ঞা কি প্ৰেমৰ সংজ্ঞা প্ৰেম ডেফিনেশ্যন বুলি ক'ব নোৱাৰি ইটছ আ ফিলিং চ' অনুভৱে হয় আৰু মানে কয় এটা লাইন আছে ন টু মানে আণ্ডাৰষ্টেণ্ড অৰ টু ৰিলেট টু দ্য আনস্পকেন চ' নোকোৱাকৈ যোনটো মানে বুজি পোৱা যায় বা অনুভৱ কৰা যায় সেইটোৱে প্ৰেম সেইটোৱে ন ঠিক আছে এতিয়া আহিছোঁ মই আপোনাৰ সেই এৰেঞ্জ মেৰেজ নে লাভ মেৰেজ surprise arranged marriage full on arranged marriage কোনে চাইছিলে দৰাগৰাকী কোনে চাইছিলে আচ্ছা আমাৰ ফালৰ পৰা নহয় আসলতে আমাৰ আমাৰ মানে চিনাকি বহুত আছিলে মিউচুৱেল ফ্ৰেণ্ডছ এনেকৈ বহুত আছিলে আমাৰ কমন ৰিলেটিভছ আছিলে তেনেকুৱা তো তেখেতে এটা এনেকুৱা ফেমিলি ফাংচন এটা তেখেতৰ মাক মানে মোৰ শাহু তেখেতে মোক দেখিছিলে দেখি লৈ পেলাই মানে 2 বছৰমানৰ আগৰ পৰা মানে উলিয়াইছিলে আৰু কথাটো যে মানে ছোৱালী পাৰিব নেকি কিন্তু মানে আমালৈ ডিৰেক্টলি কথাটো অহা নাছিলে মাজত ৰিলেটিভছ আছিলে তেওঁলোকে নাই বাহিৰত থাকিব মোৰ হাজবেণ্ড নহয় ইয়াতে অসমতে গুৱাহাটীতে তেতিয়া মই গুৱাহাটীতে আছোঁ তেতিয়া মানে বাহিৰত থকা ল'ৰালে নিদিয়ে মোৰ হাজবেণ্ড তেতিয়া বাহিৰত থাকে চেন্নাইত জব কৰি আছিলে চ' মানে নিদিয়ে বুলি কৈ পেলাই আগতে মানে সেইটো কাট খাই যায় আৰু আমাৰ ঘৰলৈ মাহঁতলৈ মানে কথাটো নাহে আৰু তেনেকুৱা তাৰপিছত কেইবছৰমানৰ মূৰত এবছৰ 1.5 বছৰমানৰ পিছত মানে ঘৰলৈ আহিলে কথাটো তাৰপিছত আমিও ভাবি চালোঁ মাহঁতেও ভাবি চালে যে যিহেতু চিনাকিৰ ভিতৰত হয় আৰু কিন্তু মই কেতিয়াও দেখা নাই তেখেতৰ বায়েক গট মেৰিড টু মোৰ দাদা এজনলৈ চ' মানে মোৰ হাজবেণ্ডৰ বায়েক মানে মোৰ বাও হয় আৰু মোৰ চিষ্টাৰ ইন ল হয় তেনেকুৱা চ' মানে সেই জোন বৌ চ' মানে তেওঁলোকে প্ৰপ'জেলটো আনিলে প্ৰপ'জেলটো অনাৰ পিছত মাহঁতৰ লগত কথা পাতিছিলোঁ কৈছে যে নম্বৰ দিলে তেখেতক আৰু এগৰাকী মামী আছে তেখেতৰ কথাখিনি উলিয়ালে চ' উলিয়াওঁতে তাৰপিছত ফোন নম্বৰ এক্সচেঞ্জ কৰা গ'ল তেখেত আছিলে চেন্নাইত মই আছিলোঁ গুৱাহাটীত তেতিয়া মোক শ্বুটিঙো চলি আছিলে এনেকৈ আৰু মানে মোক একদম মাত বহি আছে আৰু মোক মেছেজ কৰিছে যে মানে এনেকৈ নম্বৰটো দিছে চ' আই থিংক ইউ ন' এবাউট ইট চ' প্লিজ লেট মি ন' দ্য মানে কনভিনিয়েণ্ট টাইম মানে ৱেন আই কেন কল ইউ ত' মই ভাবিছোঁ মোৰ তেতিয়া মাত বহি আছে আৰু এতিয়া নকওঁ অলপ দেৰিকৈ মানে কাফ চিৰাপ মাতটো ভাল হ'ব গধূলি কথা পাতিম তাৰপিছত ইভিনিং কথা পাতিলোঁ কথা পতাৰ পিছত ভাল লাগিলে কথা পাতি লৈ পেলাই তাৰপিছত আৰু লগালগ ফোনটো থোৱাৰ লগালগ মানে যোনবোৰে কল কৰোঁতে সুধিলে ঠিক কি এতিয়া মানে য়েছ নে এবাৰ পাতিছে কথা তেনেকৈ আৰু ফটো কেতিয়া পঠাইছিলে ফটো মোক ফেচবুকত চেক কৰিব দিছিলে মই ফেচবুকত চাইছিলোঁ আৰু তেখেতলৈ ৰিয়েকশ্যন ফাৰ্ষ্ট লুক ওকে
কিন্তু তেখেতৰ ৰিয়েকশ্যনটো বহুত আছে নাই 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 একদম পাৰফেক্ট এনেকুৱা তাৰপিছত লগ সেইটো আছিলে ছেপ্টেম্বৰ এণ্ডৰ কথা নৱেম্বৰত ফাৰ্ষ্ট আমি লগ পাইছোঁ নৱেম্বৰত যেতিয়া আহিছে 16 না তো নৱেম্বৰত যেতিয়া আহিছে তেতিয়া আহোঁতে মই আছোঁ আকৌ কলকাতা মোকে লগ ধৰিবলৈ আহি আছে মই কলকাতাত আছোঁ চেন্নাইৰ পৰা তেওঁ আহিছে তেওঁ আগদিনা আহি পালে উল্টা মই ৰিচিভ কৰিব যাবলৈ উল্টাই তেওঁ গৈছে ৰিচিভ কৰিবলৈ এয়াৰপৰ্টত মোক আৰু ফাৰ্ষ্ট লগ পাইছে ফাৰ্ষ্ট এয়াৰপৰ্টত দেখিছোঁ তাৰপিছত এতিয়া তাৰপিছত সেই লগ পোৱাৰ কিমান দিন পিছত বিবাহ হৈছে লগ পালোঁ আমি নৱেম্বৰত তাৰপিছত আমাৰ খুব মানে চটমংনি পটবিয়া বুলি কয় তেনেকুৱা চ' নৱেম্বৰত লগ পাই পেলাই জানুৱাৰীত আমাৰ এংগেজমেণ্ট হ'ল আকৌ আহিলে মানে তেখেত জানুৱাৰীত আহিলে জানুৱাৰীত এংগেজমেণ্ট হ'ল আৰু ছেপ্টেম্বৰত বিয়া সেই সময়খিনি কেনেকুৱা সেই ছেপ্টেম্বৰলৈকে তেখেত বহুতবাৰ আহিছে অসমলৈ তাৰ মাজত সেইখিনিতো প্ৰেম হৈছে চাগে মোতকৈ বেছি তেখেতৰে এক্সাইটমেণ্ট আছিল নেকি তো মানে বহুতবাৰ অহা হৈছিলে নিশ্চয় চাবতো লাগে নাচালে মই খুব বেয়া পাম তো আহি আছিলে তেখেত অসমলৈও আহি আছিলে তো এনেকৈ লগ পোৱা গ'ল ফোন মানে বহুত বেছি কল কৰা গৈছিলে এতিয়া কমি গ'ল দেই এতিয়া কমি গ'ল তো মানে বিয়াৰ আগতে বহুত ফোনত কথা পাতিছিলোঁ তাৰপিছত লগ পাইছিলোঁ ভিডিঅ' কলিং তাৰপিছত যেতিয়া আহে তেতিয়া মানে একদম ৰাতিপুৱা 9টামান বজাৰ পৰা ৰাতিলৈকে আমি মানে ঘূৰি থাকোঁ আৰু তেনেকৈ কাৰণ বহুত কম লগ পোৱা হৈ যায় লং ডিষ্টেঞ্চ আপুনি এতিয়া ক'ত থাকে পাৰ্মানেণ্টলি গুৱাহাটীত থাকে নে হায়দৰাবাদ ক'ত থাকোঁ ভালকৈ জনালে ভাল পাম অ'কে মই হাজবেণ্ড এতিয়া বেছড ইন হায়দৰাবাদ কিন্তু মানে আই কিপ শ্বটলিং বিটুইন মানে আছাম এণ্ড হায়দৰাবাদ কাৰণ মানে থেংকফুলি আই এম ব্লেছড মানে আছাম গভৰ্ণমেণ্টৰ প্ৰগ্ৰামবিলাক হ'লে তেওঁলোকে আনে চ' মই হায়দৰাবাদৰ পৰা অসম আহি থাকিবলগীয়া হয় কাৰণ ইভেণ্টছকেইটাৰ কাৰণে প্ৰগ্ৰামবিলাকৰ কাৰণে মাহঁতকো লগ পোৱা হয় চ' হায়দৰাবাদ আৰু অসম এই দুইটা ঠাইত মানে ইফালে কেতিয়াবা মাহত আধা হায়দৰাবাদ আধা ঠিক আছে থেংক ইউ ছ' মাছ আপুনি খুব সুন্দৰকৈ শ্বেয়াৰ কৰিলে থেংক ইউ ছ' মাছ